নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ। আপুনি যদি চৰকাৰী ঘৰৰ দ্বিতীয় বা তৃতীয় কিস্তিৰ বাবে অপেক্ষা কৰি আছে, তেন্তে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে। বহু দিন হৈ গৈছে দ্বিতীয় বা তৃতীয় কিস্তিৰ বাবে জিঅ'টেক কৰা, কিন্তু টকা এতিয়ালৈকে সোমোৱা নাই। সেয়েহে আজিৰ ভিডিঅ'ত কথা পাতিম প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ দ্বিতীয় বা তৃতীয় কিস্তিৰ টকা কেতিয়া সোমাব পাৰে, অনলাইন টকাৰ স্থিতি কেনেকৈ চাব পাৰিব, টকাৰ বাবে এফটিঅ' প্ৰচিড কৰিলে নে নাই কেনেকৈ চাব, এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। ইয়াৰে দুটামান কথা জনাটো আপোনালোকৰ বাবে খুবেই প্ৰয়োজন। যিসকল ব্যক্তি সম্পূৰ্ণভাৱে জ্ঞাত নহয় চৰকাৰী ঘৰৰ কিস্তিৰ প্ৰক্ৰিয়া বিষয়ে আৰু চৰকাৰী ঘৰৰ টকা আদায় কৰিবলৈ কেইটামান কাম কৰাটো খুবেই প্ৰয়োজন। ইয়াতে আপোনাৰ নাম লিষ্টত অহাৰ লগে লগে প্ৰথম কিস্তি আপোনাৰ একাউণ্টত সোমাই যায় আৰু এই প্ৰথম কিস্তি পোৱাৰ লগে লগে আপুনি ঘৰৰ ফাউণ্ডেশ্যন বা ভেটিটো বনাবলগীয়া হয়। তাৰ পাছতে দ্বিতীয় কিস্তিৰ টকা পালে আপোনালোকে খুঁটা বা বেৰবোৰ নিৰ্মাণ কৰিবলগীয়া হয় আৰু তৃতীয় কিস্তি পোৱাৰ লগে লগে ঘৰৰ চালিখন বা চাদখন নিৰ্মাণ কৰিব লাগে। কিন্তু প্ৰতিটো পৰ্যায়ৰ কামখিনি শেষ হোৱাৰ লগে লগে জিঅ'টেক কৰিব লাগিব। পঞ্চায়ত অফিচৰ ছেক্ৰেটাৰীৰ সহায়ত আপোনালোকে জিঅ'টেকটো কৰিব পাৰিব, নহ'লে আপোনাৰ যোনটো পৰৱৰ্তী টকা সেইটো পাবলৈ সক্ষম নহ'ব। কাৰণ জিঅ'টেক কৰিলেহে আপোনাৰ কামৰ এগেইনষ্টত ডিমাণ্ডটো হয় আৰু সেই হিচাপত আপোনাৰ টকাটো একাউণ্টত সোমাব। ঠিক তেনেদৰে অসম চৰকাৰৰ ঘৰৰ হিচাপত টকা পাবলৈ ভাৰত চৰকাৰলৈ বাজেট পঠাব লগা হয়। যেতিয়া ভাৰত চৰকাৰে টকাখিনি বাজেট হিচাপত দিব, তেতিয়া অসম চৰকাৰে সকলো বেনিফিচিয়াৰীৰ একাউণ্টত টকাবোৰ ভৰাই দিয়ে। কিন্তু এই প্ৰচেছটো ইমান শীঘ্ৰ গতিত নহয়, সেয়েহে টকা পোৱাটো কেতিয়াবা পলম হয় আৰু বিশেষকৈ চৰকাৰৰ যেতিয়া সলনি হোৱা সময় হয় বা নিৰ্বাচন সময় হয়, তেতিয়া বেছিকৈ পলম হোৱা দেখা যায়। ইয়াতে আপোনালোকক এটা গুৰুত্বপূৰ্ণ কথা ক'বলৈ গৈ আছো। অসম চৰকাৰে দ্বিতীয় আৰু তৃতীয় কিস্তিৰ বাবে ইতিমধ্যে ভাৰত চৰকাৰক মেমৰেণ্ডাম দিছে। ইয়াতে ভাৰত চৰকাৰক দিয়া মেমৰেণ্ডামখন আপোনাক মই দেখুৱাব বিচাৰিছো। এখন আপোনালোকে মেমৰেণ্ডাম বা লেটাৰ বুলিও ক'ব পাৰিব। ইয়াতে আপোনালোকে দেখা পাইছে গভৰ্ণমেণ্ট অফ আছাম, মিনিষ্ট্ৰী অফ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ। ইয়াতে আপোনালোকে দেখা পাইছে টু পে এণ্ড একাউণ্ট অফিচাৰ, মিনিষ্ট্ৰী অফ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ, নিৰ্মাণ ভৱন, নিউ দিল্লী। ইয়াতে আপোনালোকে দেখা পাইছে ছাবজেক্টত মাটাৰ চেংচন ফৰ ৰিলিজ অফ 101 crore 98,19,242 to state Gov of Assam as part of third installment including balance of second installment. সেইটো পাৰ্ট আপোনালোকে ভালকৈ চাব। To the state government of Assam as per third installment including balance of second installment. ইয়াতে থাৰ্ড ইনষ্টলমেণ্টৰ টকা সোমোৱা নাই, কিন্তু তাৰ উপৰিও ছেকেণ্ড ইনষ্টলমেণ্টৰ টকাও কিছুমান বাকী আছে। তাৰ কাৰণে অসম চৰকাৰে ভাৰত চৰকাৰলৈ এটা লেটাৰ লিখিছে। ইয়াতে সম্পূৰ্ণ দিয়া আছে 1,98,19,242 ইমান টকা বাজেট আছে, সেইটো ভাৰত চৰকাৰে দিব লাগে। অফ চেণ্ট্ৰেল এছিষ্টেণ্ট ফৰ ভেৰিয়াছ BLC নিউ প্ৰজেক্ট এপ্ৰুভ বাই CSMC 824 তেনেকৈ ডাইৰেক্ট 66 মিটিং আণ্ডাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা মিছন ফৰ দি ফাইনেন্সিয়েল ইয়াৰ 2024-25 ৰেজিষ্ট্ৰেশ্যন। দেখা পাইছে আপোনালোকে 2024-25 যোনকেইটা ৰেজিষ্ট্ৰেশ্যন আছে সেইবোৰৰে টকা এতিয়ালৈকে সোমোৱা নাই। আৰু ৰিচেণ্টলি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ কাৰণে জিঅ'টেক কৰিছে আৰু KYC কৰি কমপ্লিটো হৈছে। কিছুমানে কমেণ্ট কৰি আছে যে মোৰ 2025 চনেৰে কৰিছোঁ ৰেজিষ্ট্ৰেশ্যন বা জিঅ'টেক, তাৰ লিষ্ট কেতিয়া আহিব? তাৰ লিষ্ট আহিবলৈ অলপ দেৰি আছে, কাৰণ এতিয়া 2024-25 বৰ্ষৰ যিমানবোৰ জিঅ'টেকিঙৰ কাম ঘৰৰ কাম কৰি আছিলে বা ছেকেণ্ড ইনষ্টলমেণ্টে হওক থাৰ্ড ইনষ্টলমেণ্টে হওক সেইবোৰ কমপ্লিট হোৱা নাই। সেইবোৰ কমপ্লিট হোৱাৰ পাছতহে লিষ্ট আহিলেও যোনটো 2025 চনৰ বা 25-26 চনৰ ফাইনেন্সিয়েল ইয়েৰৰ কামটো আৰম্ভ হ'ব। চ' ইয়াতে আপোনালোকে দেখা পাইছে মেইন কথাটো ছাবজেক্টটো মই আপোনালোকক বুজাই ক'লোঁ। এইবোৰ এভৰিথিং দিয়া আছে, আপোনালোকে পঢ়ি চাব পাৰে। মই এইটো ভিডিঅ'ৰ লিংক ডেছক্ৰিপশ্যনত বা কমেণ্ট বক্সত পিন কৰি দিম, আপোনালোকে তাত ডাউনলোড কৰি ভালকৈ ডিটেইলছবোৰ চাব পাৰিব। ইয়াতে আপোনালোকে দেখা পাইছে থাৰ্ড ইনষ্টলমেণ্টৰ বিষয়ে ইয়াতে দিয়া আছে আৰু ইয়াত আপোনালোকে দেখা পাই যাব ST বেনিফিচিয়াৰী কিমান আছে, ST কিমান আছে, সেইবোৰ এভৰিথিং ইয়াতে দিয়া আছে। টোটেল কিমান কৰোৰ টকা বাজেট আছে সেইবোৰ এভৰিথিং দিয়া আছে, আপোনালোকে চাব পাৰিব। গতিকে ভিডিঅ'ৰ মেইন মটিভটো এয়াই আছিল যে ছেকেণ্ড আৰু থাৰ্ড ইনষ্টলমেণ্ট প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বহুতে কমেণ্ট কৰি আছিলে যে কেতিয়া সোমাব বা কেতিয়া সোমাব পাৰে। গতিকে অতি শীঘ্ৰে সোমোৱা চান্স আছে, কাৰণ ইয়াতে আপোনালোকে দেখা পাইছে যে ষ্টেট গভৰ্ণমেণ্টৰ পৰা চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈ এখন লেটাৰ বা মেমৰেণ্ডাম পঠিওৱা হৈছে। মেবি ইলেকশ্যনৰ আগত আপোনালোকৰ টকাবোৰ সোমাই যোৱাৰ চান্স আছে। গতিকে আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে বা কিবা এটা ইনফৰমেশ্যন যদি পালে, তেন্তে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব।
লগতে চেনেলত যদি নতুন তেন্তে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে কাৰণ মই চৰকাৰী যিকোনো আঁচনি ৰিলেটেড ভিডিঅ' এইটো চেনেলত দি থাকোঁ তেন্তে আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ আমি অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'তে লগ পাম তেতিয়ালৈকে ধন্যবাদ জয় অসম বন্দে মাতৰম